হাৰিলে মুচিলে ঘৰ আৰু সাজিলে কাচিলে বোলে নাৰী। কথাটো কিন্তু একেবাৰে বাস্তৱ। গৰম পৰিছে বুলিয়ে কাম বন বাদ দি ফেনৰ তলত বহি নাথাকি ৰাতিপুৱা কামৰ ওপৰত জঁপিয়াই পৰিলোঁ। আজি ফ্ৰিজটোও চাফা কৰিলোঁ। কাম বন শেষ কৰি বাথৰুমত সোমালোঁ। এইকেইদিন গৰমৰ কাৰণে চুলিও খুব ঘনে ঘনে ধুব লগা হৈছে। নহ'লে গৰমত চুলিবোৰ ঘামি খুব সৰিছে। গা ধোৱাৰ পাছত যি কাপ চাহ খোৱাৰ অভ্যাস, সেই কাপ লৈ ব্ৰাণ্ডাতে বহিলোহি। ভিতৰতকৈ বাহিৰতে বহুতখিনি ঠাণ্ডা। খুব পাতল বতাহ এটা গাত লাগিছে, বৰ ভাল লাগিছে। এনেকুৱা বতাহৰ আগত ফেনৰ বতাহেও হাৰ মানিব। কাম বন শেষ কৰি খোৱা এই চাহৰ কাপত চুমুক দি দি লগতে মিহি ধুনীয়া বতাহ গাত লগাত এক মানসিক শান্তি অনুভৱ কৰিছিলোঁ। ইছ, ৰ'দটো যে আৰু ৰাস্তাটোৰ ফালে চকু গলত ৰ'দৰ তাপত নিজে নিজে চকু দুটা মুঠ খাই গৈছে। এই গৰমত ওলাই যাবলৈ মন নোযোৱাত ইনষ্টামাৰ্টতে অলপ বস্তু অৰ্ডাৰ দিলোঁ। 10 মিনিটতে আহি হাজিৰ। আজি খুব মাটন খাবলৈ মন গ'ল। বহুত দিন হ'ল মাটন নোখোৱা। ডক্টৰেও হাজবেণ্ডক মাটনটো পাৰিলে একেবাৰেই বন্ধ কৰিবলৈ কৈছে। মাটন, মছলা, আচাৰ, ক্ষীৰৰ পেকেট, চাৰ্ফ, হাৰ্পিক অৰ্ডাৰ কৰিছিলোঁ। গৰমত পিঁয়াজ, নহৰু, মছলা কটা পিছা কৰি থাকিবলৈ একেবাৰে মন নাযায়। একো কৰিব নলগা হোৱাকে মছলাৰ গোটেই বস্তুবোৰ একেলগে থকাকে এই মছলাৰ পেকেটবোৰ অনা হৈছে। দুপৰীয়া বনাবলৈ ঠিক ঠাক কৰিলোঁ। মৰিচা শাক, পটল, চালাড কাটি ঠিক কৰি থলোঁ। দাইলখিনি বনোৱা হৈ গ'ল। মাটনখিনি বনাই আছোঁ। 2 মিনিটৰ পাছত গেছ বন্ধ কৰি দিম। আজিৰ মাংসখিনিত মাংসতকৈ বেছি তেলেই আহিছে। 2টা চিটি মাৰা হ'লেই হ'লহেঁতেন। মই 4টা মাৰি দিয়াত যিখিনি মাংস আছিলে সেইখিনিও গলি গ'ল। আজি অনা এইটো মছলাই মাংসখিনিত দিলোঁ। বেলেগকৈ পিঁয়াজ, নহৰু, মছলা একো দিয়া নাই। এইখিনিতে মোৰ সৰুকালৰ কথা এটা মনত পৰিছে। দেউতা তেতিয়া লাকুৱা তাপবিদ্যুৎ প্ৰকল্পত SDO হৈ থকাৰ সময়ত অফিচৰ ফালৰ পৰা জীপ পাইছিলে। আমি দেওবাৰৰ কাৰণে কি আশাৰে বাট চাই থাকোঁ। মাছ সকলো সময়তে খোৱা হৈছিলে যদিও প্ৰায় দেওবাৰেহে মাংসটো বজাৰৰ পৰা অনা হৈছিলে। দেওবৰীয়া বজাৰৰ পৰা দেউতাই জীপৰ পাছফালে বজাৰ ভৰাই আনিছিলে। লগতে মাংস অনাৰ কাৰণে আমাৰ যে কি ফূৰ্তি। ভাত হৈ যোৱাত টেবুলত প্লেট লগাই দিলোঁ। বিশ্বাস কৰক, আজি মাংসখিনি খুব টেষ্টি হৈছিলে। 4টামান বজাত বাইদেউ আৰু ভণ্টিহঁত আহিলে। লগতে সৰু ভণ্টিৰ অকণমানিটোও আহিছে। টানি টুনি বাইদেউহেঁত কোনোমতে এঘণ্টামানহে থাকিলে। এই গোটেই সময়খিনিত অকণমানিটোৱে যে কি আমনি কৰিলে। তাৰ আমনিত মাকে শান্তিত চাহকাপো ভালকৈ খাব নোৱাৰিলে। খঙতে মাকে আৰু বহি থাকিবলৈ একেবাৰে ইচ্ছা নকৰিলে। তললৈ গৈ অকণমানিটোৱে যেতিয়াই গাড়ীখন দেখিলে তাৰ কান্দা একেবাৰেই বন্ধ হৈ গ'ল।